হেই গাইস পুনৰ এটা নতুন ভিডিঅ' লৈ মই সাজিদ আৰু আপোনালোকে চাই আছে সাজিদ ভাই টিপ চেনেল মোৰ ৩ নম্বৰটো থিয়েটাৰৰ ভিডিঅ' লৈ স্বাগতম জনাইছো আপোনালোকক। আজিও থিয়েটাৰ চাব আহিছো। আমাৰ কাষতে চলি আছে ৰুদ্ৰাক্ষ থিয়েটাৰ। এইটো আমাৰ ঘৰৰ পৰা 2 কিলোমিটাৰ মান দূৰত এই ৰুদ্ৰাক্ষ থিয়েটাৰৰ আখৰা গৃহ। মানে আজি ইয়াতে ওপেনিং হ'ব থিয়েটাৰখন আৰু প্ৰথম পেণ্ডেল আখৰা গৃহতে হ'ব। আৰু এইখনো নতুন থিয়েটাৰ যেনেকুৱাকে ৰাজধানী থিয়েটাৰখন নতুন আছিল, বৰ্তমান আৰম্ভ হোৱা নাই, অলপমান দেৰিকে আৰম্ভ হ'ব। আৰু থিয়েটাৰ চাব আহি লগ পালো ৰাজক। ৰাজে থিয়েটাৰৰ ওপৰতে ভিডিঅ' বনাই থাকে। আৰু ৰাজক এটা কথা সুধো, এই যে কিছুমানে হেৰি কৰি আছে যে থিয়েটাৰ যাই পেলাই চাৰ্কাছ হল, এইটোৰ ওপৰত কি কবি? এইটোৰ ওপৰত মই বিশেষ একো নকওঁ। মানুহে কৈ আছে থিয়েটাৰ চাৰ্কাছ হ'ল, থিয়েটাৰ চাৰ্কাছ হ'ল, থিয়েটাৰ চাৰ্কাছ হ'ল। এই যিটো মানে পিছফালৰ পৰা অহা এই চুটি কাপোৰ পিন্ধি ডেন্স কৰা, এইটো নহ'লে কিন্তু মানুহে থিয়েটাৰো নাযায়। কাৰণ মই নিজে কওঁ, মানে থিয়েটাৰৰ নাম নকওঁ, কিছুমান এনেকুৱা থিয়েটাৰ আছে মই নিজে চাইছোঁ, মানে ইমান সুন্দৰ নাটক, ইমান সুন্দৰ মেছেজ, কিন্তু চিয়াৰ খালী। সেইকাৰণে থিয়েটাৰৰ চাৰ্কাছটো দিব লগা হৈছে, উপায় নাই। তো আৰু তাৰপিছত মানুহবোৰে কমেণ্ট কৰে, বেয়া লাগে দেখোন এনেকৈ শুনিলে। আৰু ৰাজকো চিনিয়ে পাই আগৰ পৰা, আজি প্ৰথম লগ পালোঁ থিয়েটাৰত। মানে মই থিয়েটাৰৰ পৰা ভিডিঅ'বোৰ বনাওঁ, আগতে বেলেগ বনাই দিলোঁ, কিন্তু থিয়েটাৰৰ মানুহে মৰম দি আছে। আৰু তাৰ ওপৰত চবতছে মোৰ এটা গৌৰৱৰ কথা, ইয়াৰ হ'ল ছাবস্ক্ৰাইবাৰ 15,000 মোটামুটি। আৰু সেইটো অহংকাৰ মন নাই। আৰু আজি থিয়েটাৰখন আমাৰ ঘৰৰ কাষতে 2 কিলোমিটাৰ মান দূৰত। ৰাজে আহিল, ভাল লাগিল একদম। ৰাজ মজা একদম, মানে চাম আজি ৰুদ্ৰাক্ষ কৰে। সোমাই আহিলোঁ ভিতৰত। এতিয়া অলপমান দেৰিকৈ আৰম্ভ হ'ব, যিহেতু আজি অপেনিং। আৰু আজিৰ ভিডিঅ'টোত একেলগে 2খন থিয়েটাৰ দেখাম, মানে 2 দিনৰ কষ্ট এটা ভিডিঅ'তে খেদি দিম। ভিডিঅ'টো অলপমান দীঘল হ'ব, কিন্তু চাই ভাল পাব আপোনালোকে, চাই দিয়ক শেষলৈকে। আৰু ৰুদ্ৰাক্ষ থিয়েটাৰৰ পেণ্ডেল এইটোৱে। ইয়াৰ পিছত বৃন্দাবন থিয়েটাৰখন দেখাম, ৰ'ব, চাই ভাল পাব। কিন্তু মই এটা বস্তু ধৰিব পৰা নাই, আখৰা গৃহতো পেণ্ডেল হয় নেকি বাৰু? মই ৰাজক সুধি ৰহ। অ' ৰাজ, আখৰা গৃহতো পেণ্ডেল হয় নেকি? মানে চাওক, আখৰা গৃহ যিগিলা থাকে, মানে বেছিভাগ সৰু ঠাই, কিবাকে ষ্টেজ এখন হয়, মানে যিহেতু আখৰা গৃহ না, তো তাতে আৰু আখৰাটো কৰিবা। কিন্তু ইহঁতৰ ঠাইটো বহুত, মানে এখন ফিল্ড, আৰু তো সেইকাৰণে ইহঁতে পাতি দিছে। হয়, এই ফিল্ডখন বহুত ডাঙৰ, সেইকাৰণে ইয়াতে পাতি দিছে। আৰু এতিয়া বাজিল 8:39, চাগে আজি অলপমান দেৰিকে আৰম্ভ হ'ব, 10-11টামান বাজি যাব। আৰু বৰ্তমান আহিলোঁ থিয়েটাৰৰ বেক চাইডে, এনে একবাৰ চাব আহিলোঁ। আৰু এইবোৰ ঘৰৰ ছেটবোৰ, মানে আজি অলপমান ঘৰগিলা কেনেকে বনাই থিয়েটাৰৰ, সেইবোৰ দেখাব ৰ'ব আপোনালোকক। মই যেতিয়া প্ৰথম থিয়েটাৰ চাইছিলোঁ, এই গছগিলা অৰিজিনেল বুলি ভাবিছিলোঁ, কিন্তু অৰিজিনেল নহয়। চাওকচোন, ইমান পাতল প্লাইবোৰ্ডৰ বনাইছে ইনকে ৰং কৰি, কিন্তু গছৰ পাতবোৰ অৰিজিনেল, ডুপ্লিকেট নহয়। এইটো এটা চাওক কি ধুনীয়া ঘৰ, আৰু পৰ্দা চৰ্দা চব আছে না চাইছা। এতিয়া থিয়েটাৰ আৰম্ভ হ'বে, আৰু থিয়েটাৰৰ ঘৰবোৰ এনেকুৱাকে বান্ধে। মই আজি এয়াই চাই আছোঁ, আগত যোৱাই নাই, নাটক পিছত চাম, আগে এই চাই লওঁ, ভাল লাগে কিন্তু চাই। বৰ্তমান পেণ্ডেলৰ সন্মুখতে আছোঁ, আৰম্ভ হোৱাই নাই, 9টা বাজি পাৰ হৈ গ'ল। ইমান দেৰি, মানে চাগে আজি প্ৰথমবাৰ না, সেইটো কাৰণত দেৰি হৈছে ইমান। আৰু ছেটিংছৰ বস্তুবোৰ মিলি আছে গোটাই। আৰু আগত চোৱাতকৈ বেক চাইডে চাই বেছি ভাল লাগে চাই। মই আজি বেক চাইডে চাই আছোঁ একদম। ত্ৰম্বকে যজামহে সুগন্ধি পুষ্টিবৰ্ধনম। সমূহ দৰ্শকলৈ থিয়েটাৰ ৰুদ্ৰাক্ষৰ আৰু এনেকে ৰুদ্ৰাক্ষ থিয়েটাৰখন আধা চোৱা কৰি আহিলোঁ, কাৰণ বহুত ৰাতি হৈ গ'ল। এতিয়া আহিলোঁ বৃন্দাবন থিয়েটাৰত, আমাৰ কাষতে দাগাবাৰত চলি আছে। সেই পথাৰ দি চিধা কৰিছোঁ অলপমান জেগা আমাৰ ঘৰৰ পৰা। বৰ্তমান থিয়েটাৰ আৰম্ভ হৈ আছে। মই আছোঁ থিয়েটাৰৰ গ্ৰীণ ৰুমত, ৰাজে আছে। আৰু ৰাজে আৰ্টিষ্টখিনিৰ বাইট ল'লে, একদম মই লোৱা নাই আজি, ৰাজে লৈছে, কিন্তু মোৰ ভিতৰত দিলে। দুটা লোৱা অলপমান দিগদাৰ হৈ যায়। তো মানে ফোন ইয়াৰে হয়, আইফোনটোহে কৰিছোঁ। বাট মানে অলপমান কনফিউজ হৈছে, যিহেতু এইটো ক্ষেত্ৰত নতুন ন, তো মই কৰি আছোঁ আজি 2 বছৰ ধৰি। তো সেইবাবে মই লৈ দিলোঁ, আৰু ই আপোনালোকক দেখাই দিছে একে, আৰু ই লোৱা মই লোৱা একে, কাৰণ ই দি উঠিলোঁ মই সেই একে কথা। এতিয়া থিয়েটাৰ আৰম্ভ হৈ আছে, আমি চাব যাম বাৰু। তো এইফালে মই এতিয়া আছোঁ বৃন্দাবন থিয়েটাৰৰ গ্ৰীণ ৰুমত, আৰু ইয়াৰ মোৰ লগত আছে দেৱাশ্ৰীবা, কাৰণ খুবেই চিনাকি মুখ। আৰু কাৰণ যোৱা বছৰ যিহেতু দেৱাশ্ৰীবাই ৰবিদাৰ লগত অভিনয় কৰিছে, আৰু এবাৰ আমি থিয়েটাৰ সূৰ্যত দেখিছিলোঁ। তো এইবাৰ বৃন্দাবনত কেনেকুৱা লাগিছে আপোনাৰ? এনে নাটক বাৰু মই এতিয়ালৈকে চোৱা নাই বাৰু, ই চাইছে যোৱাকালি, তো ই গম পাব আৰু কেনেকুৱা লাগিছে। আজি প্ৰথম আৰু আজি চাম, আজি গোটেই নাটকখন চাম বুলি আহিছোঁ। তো মানে এনেতো ভাল হোৱা বুলি শুনি আছোঁ মানে। আৰু আজি যিখন নাটক বিষাক্ত গোলাপ, তো সেইখন খুব বেছি মৰম দিয়া বুলি শুনি আছোঁ আপোনালোকৰ অপেনিঙৰ পৰা। তো বাকী তাৰ ওপৰত কি ক'ব, যিহেতু আৰম্ভ হৈছে মাত্ৰ, মানে দুৰ্গা পূজা আহিব আছে, লক্ষ্মী পূজা আহিব আছে। কথা ক'ম যে আমাৰ বছৰ 3খন নাটকে খুব ধুনীয়া, ৰাণীমা প্ৰণৱ বৰুৱাৰ আৰু বিষাক্ত গোলাপ ৰাজীৱ দাৰ, আৰু লগতে দেউতা বেগতে আমি 3 খুব ধুনীয়া হৈছে 3খন নাটক। ইতিমধ্যে আমি
নহয় বুলি এটা তো এয়া গ্ৰীণ ৰুমত লগ পাই গ'লোঁ মানে আমাৰ বৰনদী বনগাঁও গৌৰৱ আমাৰ নলবাৰীৰ গৌৰৱ আমাৰ নিৰ্মল দা তো দাদা কেনেকুৱা লাগি আছে এইবাৰ বঢ়িয়া মানে একে আষাৰে কৈছোঁ ভাল বিশুদ্ধ নাটক ভাল নাটক অসমবাসী ৰাইজে চাই ভাল পাব এইবাৰ বৃন্দাবন থিয়েটাৰৰ 3খন নাটকে বৰ সুন্দৰ হৈছে দৰ্শকে নিজক বিচাৰি পাব প্ৰতিখন নাটকতে আৰু সকলোৱে ভাল অভিনয় কৰিছে ষ্টাফটো ভাল আৰু অনুষংগিক গোটেই কাৰবাৰটো ভাল আছে 3খন নাটক কৰা বৰুৱাৰ ৰাণীমা তাৰোপৰি তোমাৰ ৰাজদ্বীপৰ বিষাক্ত গোলাপ ধ্ৰুৱজ্যোতি শৰ্মাৰ দেউতা বেগতে আহিব ভাল হৈছে গতিকে চাবলৈ অনুৰোধ জনাইছোঁ অসমবাসী ৰাইজে ভাল পাব চাই তো এয়া মোৰ লগত আছে বৃন্দাবনৰ মানে এজন মানে চিনাকি মুখ এখন আৰু ভাম্যৱানৰ বুলি ক'লে তো ৰাতুল দাস তো ৰাতুল দা এনেই কেনেকুৱা লাগিছে এইবাৰ বৃন্দাবনত থাকি নমস্কাৰ মই ৰাতুল দা বৃন্দাবনত যোৱা বছৰো আছিলোঁ মই যোৱা বছৰ প্ৰভুক্ত বুলি নাটক এখন আছে যিখন বেষ্ট ড্ৰামা পালে আৰু বৃন্দাবনৰতো এক্সপিৰিয়েঞ্চটো খুবেই ভাল বৃন্দাবন বুলি নহয় অসমৰ আগশাৰীৰ যিমান এখন ভ্ৰাম্যমাণ থিয়েটাৰ আছে আটাইখনৰ এক্সপিৰিয়েঞ্চ মই য'ত আছোঁ ভাল আটাইখন থিয়েটাৰ খুব বেছি ভাল এইবাৰ 3খন নাটক আছে ৰাজদ্বীপৰ বিষাক্ত গোলাপ যিখন আজি হ'ব তাৰপিছত প্ৰণৱ বৰুৱাৰ আছে ৰাণীমা আৰু ধ্ৰুৱজ্যোতি শৰ্মাৰ দেউতা বেগতে আহিব যোৱাটো বেডত আমি নুনমাটিত কৰিছিলোঁ দুটা দৰ্শনী প্ৰতিখন নাটকেই কৰিলোঁ পাব্লিকৰ সমৰ্থন পাইছিলোঁ যথেষ্টখিনি মানুহ আহিছে যথেষ্ট অডিয়েঞ্চ পোৱা গৈছে যিটো বাতাবৰণ বৰ্তমান মানুহৰ চিনেমা নচোৱা বা ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰতি আগ্ৰহটো অলপ কমা সেই বস্তুটো আমি লাষ্ট পেণ্ডেলটো নাপালোঁ যথেষ্ট আশাবাদী আমাৰখনকে বুলি নহয় মানুহে মই সদায় কওঁ প্ৰতিজন মানুহে ভ্ৰাম্যমাণ থিয়েটাৰ আঁকোৱালি লওক ভ্ৰাম্যমাণে অসমীয়া কলাটো আঁকোৱালি লওক তেতিয়াহ'লে কি হ'ব বস্তুবিলাক জীয়াই থাকিব ভাল হৈ থাকিব এবাৰ মানে ভ্ৰাম্যমাণৰ এখন চিনাকি মুখ জীৱন হাতী কাকতি মানে এইবাৰ বৃন্দাবনত আপোনাক দেখা পাইছোঁ তো কেনেকুৱা লাগি আছে বহুত বেছি গৰমো দিছে এইবাৰ তাৰ মাজত আপোনালোকে নাটক মঞ্চস্থ কৰি আছে নাটকটো কৰিবই লাগিব নাটকটো আমাৰ প্ৰাণ আৰু আমি নাটক কৰিবৰ কাৰণে ওলাই আহিছোঁ গৰম ঠাণ্ডা আমাৰ কাৰণে বিশেষ কথা নহয় যিমান গৰম হ'লেও আমি এতিয়া কোট চুট পিন্ধি পেলাই ওলাব লাগিব বা ঠাণ্ডাৰ দিনতো আমি খালী গাৰে ওলাবলগীয়া হয় বতৰটো আমাৰ কাৰণে বিশেষ কথা নহয় বাকী আমাৰ বৃন্দাবনৰ 3খন নাটক খুব ভাল হৈছে প্ৰণৱ বৰুৱাৰ ৰাণীমা ৰাজদ্বীপৰ বিষাক্ত গোলাপ আৰু ধ্ৰুৱজ্যোতি শৰ্মাৰ দেউতা বেগতে আহিব 3খন নাটকে আমাৰ 3টা ভিন্ন ৰসৰ নাটক 3টা ৰস পাব দৰ্শকে তোমালোকৰ জৰিয়তে অসমবাসী ৰাইজক নিমন্ত্ৰণ জনাইছোঁ বৃন্দাবন থিয়েটাৰ চাওক আৰু বৃন্দাবন থিয়েটাৰ উৎসাহ জনাওক আমি বৃন্দাবন পৰিয়ালে আপোনালোকক কথা দিছোঁ যে আপোনালোকে বিচৰা মতে আপোনালোকৰ সন্মুখত আমি নিজকে উপস্থাপন কৰিবলৈ চেষ্টা কৰিম আৰু আপোনালোকক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিম আৰু আমি কথা দিছোঁ যে আপোনালোকে বৃন্দাবনৰ নাটক চাই এইবাৰ অন্ততঃ বিমুখ হ'ব লগা নহয় বা নিৰাশ হ'ব লগা নহয় আৰু বলকতে এতিয়া থিয়েটাৰ চাব যাওঁ বৰ্তমান গ্ৰীণ ৰুমতে আছোঁ ৰ'ব আৰু লগ পালোঁ বিশ্বদাক এই মাত্ৰ পেণ্ডেলৰ পৰা নামি আহিলে প্ৰথম চিনটো কৰিলে ন কেনেকুৱা লাগিছে আপোনাৰ ভাল লাগিল বহুত ভাল লাগিছে এতিয়া আৰু আছে নেকি এতিয়া নাই অলপ পিছতে আছে আৰু মই বেয়া মানুহ নহয় কোনো ভাল মানুহৰ মুখাখন পিন্ধি থাকিবলৈ মই মোৰ বৰুৱা বংশৰ মৰ্যাদাক কেতিয়াও পাহৰি যাব নোৱাৰোঁ মই জানো তোমাৰ আৰু মোৰ সম্পৰ্কটো অবৈধতাই সংগ্ৰামী হ'ব এক ভয়ংকৰ সংগ্ৰাম হ'ব বিবেক এবাৰ ভাবি চোৱাচোন যিজন মানুহে নিজ জাতি ল'ৰা এটাৰ গাড়ীখন চুই দিয়াৰ বাবে গাড়ীখন এনেকৈ জ্বলাই দিব পাৰে সেইজন মানুহে তেতিয়া কি কৰিব যেতিয়া জানিব যে তেওঁ নিজৰ ছোৱালীৰ তেনে জাতিৰ ল'ৰাৰ লগতে প্ৰেম কৰিছে তুমি এবাৰ ভাবাচোন ভগৱান কৃষ্ণৰ মুখখন কিমান মিঠা আছে আৰু মোৰ তাৰ 1% নহয় আৰু সেইকাৰণে মই কওঁ যে এই কৃষ্ণ কিন্তু সেই কৃষ্ণ নহয় অলপ বেলেগ
সেইবোৰ তুমি ঠিক কৰিছা নে? একদম তই কি কৰিছ মোৰ লগত? মোৰ সন্মানৰ লগত, মোৰ বংশৰ সন্মানৰ লগত খেলিছ নহয়? অনুষ্ঠানে আমাকে লৈ মাতি নাট প্ৰদৰ্শন কৰাৰ সুবিধাকণ কৰি দিলে। আৰু সেই থিয়েটাৰ চালো, একদম মজা লাগিল নাটকখন। শেষত বিশ্বৰা আপোনাৰ একদম মজা, কিন্তু ধন্যবাদ। একদম মজা লাগিল চাই পেলাই। আৰু কি ক'ম, আপুনি নতুন হিচাপত একদম মজা অভিনয় কৰিছে কিন্তু। ধন্যবাদ দেই, মই চেষ্টা কৰিছোঁ আৰু কিমান পাৰিছোঁ এতিয়া তোমালোকে জানিব আৰু ভাল লাগিল। আৰু আপোনালোকে এই সাজিদৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক শ্বেয়াৰ কমেণ্ট কৰিব, ভাল লাগিল, একদম মজা লাগিল আজি। থেংক ইউ।